নমস্কাৰ, মোৰ নাম ইন্দিৰা বড়ো। মই বালিজুৰি গাঁৱৰ সাধাৰণ খেতিয়ক এজন আৰু ব্লক হ'ল আমাৰ বনগাঁও আৰু কামৰূপ অসম জিলাখনৰ নাম। মই সাধাৰণ খেতিয়ক। মই বাইদেউ ভিডিঅ'ত দেখিছিলোঁ এই কল বাগান, কলৰ খেতি কৰা, তাৰপিছতে আনাৰৰ তলত কি খেতি কৰিব পাৰে। সেই ভিডিঅ'ত দেখি মই সেইবিলাক কাম আৰম্ভণি কৰিছোঁ মানে। তাৰপিছত কল খেতি, মিঠালাও, জলকীয়া, বেঙেনা, মেচ খেতি কৰিব আৰম্ভণি কৰিছোঁ। এনেকৈ মানে আগতে আমি এনে মাটিৰ কোদাল খৱাই বা হাল মাৰি আমি কোৰ মাৰি এনেকৈ খেতি কৰিছিলোঁ। তাৰপিছত আমি যেতিয়া গ্ৰামীণ চাহাৰৰ লগত লগ লাগি আমি বিভিন্ন ধৰণৰ ট্ৰেইনিং দিলে ছাৰহঁতে, তেনেকৈ তাৰমানে বেড বনাব, সাৰ বনাব শিকালে, বেড বনাই ৰেচ বেডত কাম কৰিব শিকালে, কোৰ নামৰাকৈ কেনেকৈ খেতি কৰিব লাগে তাকো শিকালে। তেনেকৈ তাৰমানে বেড বনোৱাৰ কাম কৰি বহুত উপকৃত হৈছোঁ। অলপ মাটিত কাম কৰিব পাৰি আৰু মাটি নহ'লেও। আৰু এতিয়া ভিডিঅ' আমি চাইছোঁ গাহৰি কেনেকৈ পালন কৰিব লাগে, তাৰপিছত চৰে, হাঁহ, গাহৰি কেনেকৈ পালন কৰিব লাগে এতিয়া আমি ভিডিঅ'ত দেখিছোঁহে। আমি আৰু গাহৰিবিলাক আগে আমি এনে ৰছী দি বান্ধি থৈ দিছিলোঁ, তেনেকৈ বহুত গাহৰি মৰে। এতিয়া পাক্কাৰ গঁৰাল বনাই গাহৰি পালিব আমি তাৰমানে আৰম্ভণি কৰিম বুলি ভাবিছোঁ। ইয়াতে আমি এইটো পিছফালে এটা গঁৰাল বনাম বুলি ইটা চিটা আনি থোৱা হৈছে, গাহৰি পুহিম বুলি ভাবিছোঁ। আৰু সমস্যাৰ সন্মুখীন তাৰমানে বুজিয়ে পোৱা নাছিলোঁ, তাৰমানে পইচা নভঙাকৈ যে কামবিলাক কৰিব পাৰে, তাৰমানে সেইটো কথা আগতে ভাবিবই পৰা নাছিলোঁ। যেতিয়া আমি এই পাত পচলা আনিও বাৰীত কাম কৰিব লাগে, সাৰ প্ৰয়োগ কৰিব লাগিলে, পোক দাউৰাব লাগিলে টকা পইচা নভঙাকৈ গোটেইখিনি কাম কৰিব পাৰোঁ। আমি নিজে বনাওঁ সাৰবিলাকো। তেনেকৈ তাৰমানে এতিয়া একো প্ৰব্লেম হোৱা নাই। ভিডিঅ' চাই তাৰমানে উপকৃত হৈছোঁ, মানে এতিয়া আৰম্ভণি কৰিম বুলি ভাবিছোঁ। তাৰমানে ভিডিঅ'ত যিবিলাক দেখিলোঁ আনাৰসৰ মাজত এই বিম পুতিব পাৰে, নানান ধৰণৰ মিক্স কৰিব পাৰে আৰু বাৰীত কল পুতিব পাৰে, তেনেকৈ তাৰমানে আৰম্ভণি কৰিম বুলি ওলাইছোঁহে। সমাধান মানে বাইদেউ ব্ৰহ্মাস্ত্ৰ, নিমাস্ত্ৰ, সেই আমি এই কলগছবিলাকত তাৰমানে কলৰ খেতি কৰিলে এই বেমাৰ লাগিলে কাটি দি ঘৰত সেই নিমাস্ত্ৰ আৰু ব্ৰহ্মাস্ত্ৰটো মাৰা হয়। আৰু সাৰ প্ৰয়োগ কৰিব লাগিলে এই চাউল ধোৱা পানী, তাৰপিছত লিকুইড সাৰটো, চাউল ধোৱা পানী, মাটি, তাৰপিছত পকা কল, ছাই একমুঠা দি সেই সাৰটো প্ৰয়োগ কৰোঁ। আৰু এটা আছে ধৰা অমিতাৰ পাত 1 কেজি, আমৰ পাত 1 কেজি, নিম তিতাৰ পাত 1 কেজি, তাৰপিছতে মধুৰিআমৰ পাত 1 কেজি, সেইটোকো পোক দাউৰোৱা হয়। সেইটো সাৰো পানীত গোবৰ গৰুমূত্ৰ দি উহাব লাগে পানীত। বাইদেউ আগতে আমাৰ যিটো আমি সেই খেতি কৰি আছিলোঁ, তেতিয়া আমি লাভৰ ওপৰত নাছিলে। এতিয়া যেতিয়া এইবিলাক কৰিছোঁ, এতিয়া আমি ঘৰখনো ভালকৈ চলিব পাৰিছোঁ আৰু লাভো হৈ আছে, কামো কৰি আছোঁ। তাৰপাছতে মাজে মাজে মানুহ এটাও হাজিৰা ধৰিব পৰা হৈছোঁ। এই বস্তুখিনি কৰাৰ পিছত এক্সেছ এগ্ৰিকালচাৰ আৰু জিয়েকো ধন্যবাদ দিছোঁ, গ্ৰামীণ চাহাৰকো ধন্যবাদ দিছোঁ। মই কাম কৰিবৰ কাৰণে গ্ৰামীণ চাহাৰৰ পৰাও বা এগ্ৰিকালচাৰৰ পৰাও মই ভিডিঅ' চাই শক্তি পাইছোঁ। কাম কৰিম বুলি মই ওলাইছোঁ, মই কৰিম কাম। নমস্কাৰ।